চাওক তেতিয়া মই কৈছিলোঁ যিটো ট্ৰেণ্ড দেখা পাইছিলোঁ, যিটো আমাৰ পাৰ্টিৰ এক্টিভিটিছ দেখা পাইছিলোঁ, তেতিয়া যিটো অনুভৱ কৰিছিলোঁ সেইটো কৈছিলোঁ। আৰু আজি পৰিণাম অহাৰ পাছত দুই এজন আমাৰ পুৰণা কাৰ্যকৰ্তাই দুই এটা বক্তব্য তেওঁলোকৰ মনৰ কথা কৈছে, কিন্তু তাত মই যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা পাইছোঁ সেইখিনিয়ে আৰু অলপ চিন্তিত কৰি তুলিছে। এইকাৰণে যে মৃণাল শইকীয়াই যিখিনি কথা কৈছিলে তেওঁ দলৰ শত্ৰু হিচাপে কোৱা নাই। তেওঁ দলৰ যিটো অৱক্ষয় হৈছে, যিটো ডাউনফল হৈছে, সেইটোত চিন্তিত হৈহে তেওঁ কথাখিনি কৈছিলে। বা কাৰোবাক শুভেচ্ছা দিয়াটো এইটো এটা শিষ্টাচাৰ, আমাৰ সৌজন্যমূলকভাৱে কাৰোবাক সম্ভাষণ জনোৱাটো এটা আমাৰ সংস্কাৰ। সেই হিচাপে দিছিল, তেওঁ কোনো বেয়া কাম কৰা নাছিলে বা কৰা নাই। গতিকে সেই ক্ষেত্ৰত যি ধৰণৰ প্ৰতিক্ৰিয়া আহিছে বা যি ধৰণৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ কৈছে, মই অত্যন্ত আঘাত পাইছোঁ যে তেওঁ যাব। তেওঁ তুলুঙা মন্তব্য আমাৰ নিচিনা আমাৰ যিসকল পুৰণা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ক্ষেত্ৰত তেনেকুৱা মন্তব্য কৰাটো একেবাৰে শোভা নাপায়। তেওঁ ঠিকেই কৈছে মৃণাল শইকীয়াই। মৃণাল শইকীয়া মই বা সিদ্ধাৰ্থ মাইগ্ৰেটেড বাৰ্ড নহয়। তেওঁ এটা একদম সৰু সামান্য গাঁত খান্দি পেলাই তাত জন্ম হৈ লাহে লাহে জন্ম হৈ গছজোপা ডাঙৰ হোৱা এটা গছপুলি হয়। গতিকে তেওঁ চুলি শিপা নহয়, তেওঁ ঘাই শিপা এই দলটোৰ। সিদ্ধাৰ্থ ভট্টাচাৰ্যও ঘাই শিপা। গতিকে তেওঁলোকে চিন্তা কৰিছে যে এই দলটো বহুত কষ্টৰে গঠন কৰা এটা দল। তাৰ মাজত দলৰ যেতিয়া সুদিন আহিছে, ভাল দিন আহিছে, অসমৰ যেতিয়া মেইন ষ্ট্ৰীমৰ মানুহে এই দলটোৰ আদৰ্শ বা দৰ্শনক গ্ৰহণ কৰিব লৈছে, তাৰ পাছত এই দলটোৰ উত্থানৰ প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ। আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে। সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল। আৰু এখেতো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহিলে। আহি লৈ তেওঁ ইয়াত আজি তেওঁৱেই দপদপাই আছে। আৰু দুইজনেই কিন্তু আজি মই ক'ম, তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে। ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই, ত্যাগ নাই। এই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়াৰ নিচিনা মানুহ, সিদ্ধাৰ্থ ভট্টাচাৰ্য মানুহ, ৰঞ্জিত দত্ত, ৰঞ্জিত দাসেই কওক, যিমান চব পুৰণা কাৰ্যকৰ্তা আছে, তেওঁলোকৰ ত্যাগ আছে। আৰু তেওঁলোকৰ ত্যাগৰ বিনিময়ত জন্ম হোৱা এই পাৰ্টিটোত আজি কোনোবাই আহি টিকিল ঘিলাই যি ধৰণৰ বাক্যবান সকলোৰে প্ৰতি মাৰিছে, বা মৃণাল শইকীয়াক ক'লে তেওঁ কংগ্ৰেছলৈ যাব। মৃণাল শইকীয়া ইমান দুৰ্বল মনৰ মানুহ নহয়। এটা কথা তেখেতে বুজি পোৱাটো ভাল, মই ভাবোঁ। গুণীয়ে গুণীক চিনি পায় আৰু বীৰে বীৰক চিনি পায়। তেওঁ একচুৱেলি মই ভাবোঁ তেওঁ যদি এজন প্ৰকৃত বীৰ হয়, আনজন বীৰক গৌৰৱ গগৈক তেওঁ সম্ভাষণ জনাব লাগিছিল। সেইটো তেওঁৰ শিষ্টাচাৰ হ'ব লাগিছিল। কিয়নো তেওঁৰ ইমান বিৰোধ সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো তেওঁ যেতিয়া গোটেই অসমৰ ৰাজনীতিৰ এইবাৰ ইলেকশ্যনৰ কেন্দ্ৰবিন্দু তেওঁ হৈ পৰিছে, কিন্তু এই কেন্দ্ৰবিন্দু তেওঁ হোৱাৰ পাছত তেওঁ যিধৰণে উজলি উঠিলে, তেওঁকতো সকলোৱে প্ৰশংসা কৰিছে ন। তুমি মই নকৰিব পাৰোঁ শত্ৰু হিচাপে, কিন্তু সমগ্ৰ অসমবাসীয়েতো তেওঁক প্ৰশংসা কৰিছে। সেইখিনি তুমি নুই কেনেকৈ কৰিবা? সেইখিনি অস্বীকাৰ কেনেকৈ কৰিবা? নহয় জানো? কিন্তু অস্বীকাৰ কৰিব নোৱাৰে, যাৰ কাৰণে তুমি সৰ্বশক্তি প্ৰয়োগ কৰিছিলা। কিন্তু মইতো ভাবোঁ তাততো হেৰি কি বুলি কয়, তপন গগৈটো কেণ্ডিডেট নহয়, কেণ্ডিডেট স্বয়ং চিফ মিনিষ্টাৰ হয়। আৰু তোমাৰ ইমান আত্মসংকাৰ, ইমান আত্মবিশ্বাসে কিয় আজি ধূলিসাৎ হৈ গ'ল? তুমি 11টা চিট জিকিছোঁ বুলি কৈছা, সেইটো কথা ডাঙৰ কথা নহয়। কিন্তু মেইন ষ্ট্ৰীম, আমিও যেতিয়া আগতে সৰু আৰম্ভণিত যেতিয়া আমি বিজেপি কৰিছিলোঁ, তেতিয়া সাধাৰণতে আমাৰ
যিয়ে নহওক এটা লেভেলত আমি ভোট পাওঁ, কিয়নো ভোটটো পাওঁ কোনে, বেংগলী সম্প্ৰদায় দিয়ে, বিহাৰী সম্প্ৰদায় দিয়ে, মাৰোৱাৰী সম্প্ৰদায় দিয়ে, এনেকুৱা নেপালী সম্প্ৰদায়, এই চবে মানে ভোট দিয়ে, আৰু 2-4 যিখিনি সংঘৰ লগত জড়িত মেইন ষ্ট্ৰীমৰ মানুহ তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়ে। গতিকে এটা সৰু ভোট বেংক এটা হয় আমাৰ। কিন্তু ডাঙৰ ভোট বেংকটোলৈ আমি যাবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে, আৰু ষ্ট্ৰাগল কৰি কৰি মেইন ষ্ট্ৰীমৰ মানুহখিনি আমি বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাইছোঁ। আৰু আজি তোমালোকৰ হাতত পৰাৰ পাছত সেই ভোট বেংকটো আজি খহি যোৱাটোত তুমি দুখ নাপাব পাৰা, তেখেতে দুখ নাপাব পাৰে, কিন্তু আমাৰ যিকেইটা সাধাৰণ কাৰ্যকৰ্তাই যিসকল আমি এই ভেটিটো গঢ় দিছিলোঁ সেইখিনি কিন্তু দুখ পাইছে, আৰু সেইকাৰণে তেওঁলোকে মনৰ দুখ প্ৰকাশ কৰিছে। মই বহুতবাৰ কৰি আহিছিলোঁ, যিহেতু ভুল কৰিছা, বেয়া কৰিছা, যদি দলৰ ডাঙৰ ক্ষতি হ'ব, কিন্তু মোক তেতিয়া বহুত তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁলোকে, কিন্তু মই নীৰৱ আছোঁ, একো নাই, কিয়নো পৰিণামটো আমিতো ট্ৰেণ্ডটো গম পাওঁ না। গতিকে অহংকাৰ তেওঁ কৰিছে নাই কৰা, আজিতো সকলোৰে মুখততো সেইটোৱে ওলায়।